এতিয়া ৰাতিপুৱা 11টা বাজিছে। ইফালে আৰু আমি 11টা বজাতে খাই বৈ লৈ আহি পালোঁ পোষ্ট অফিচত মানে কিবা পইচা জমা দিব লগা আছিল, সেইকাৰণে তাতে গ'লোঁ। কিন্তু ইফালে বতৰটো ৰখি ৰখিয়ে দেৰি হৈ গ'ল, নহ'লেতো আমি সোনকালে আহিলোঁ হয়। আমিতো ৰেডি হৈছিলোঁ, কিন্তু বতৰটো চাই বোলে ৰ'দ দিব বুলি ৰৈ আছিলোঁ, কিন্তু ৰ'দ নিদিলে। অৱশেষত অলপ বৰষুণ দি থাকোঁতে আহিলোঁৱে। তাৰপিছত অৱশেষত যি কি নহওক আহি পোৱাৰ পিছত বাৰু অলপ বৰষুণটো কমিলে। এইফালে আৰু আইটিৰ তাতে খেলি আছে বাহিৰতে। তাই মানে এনেকুৱা মুকাল ঠাই পালে খুব খেলি ভাল পায়। তাৰপিছত এইফালে আমাৰ যিহেতু বজাৰো আছে, মান্থলি ৰেচন নিব লগা আছে, সেইকাৰণে আমি আহি গ'লোঁ স্মাৰ্ট বজাৰ। স্মাৰ্ট বজাৰতে যিহেতু আমি বজাৰ কৰোঁ, তাত গোটেইখিনি বস্তু যিহেতু পায়, সেইকাৰণে তাতেই বজাৰ কৰিবলৈ সুবিধা হয়। এইফালে আৰু দেখিছেনে এইমাখান চব কলগেট, চাবোন, ইমান ডাঙৰ ডাঙৰ চাবোন আছে, মানে কি ক'ম, বহুত ডাঙৰ ডাঙৰ চাবোন আছে। এইবিলাক মোৰ চায়ে ভাল লাগে। পিছে মই বেলেগ এটা বস্তু বিচাৰিহে গৈছিলোঁ তাত, পিছে সেইটো নাপালোঁ, মোৰ ক্ৰীম এটা। তাৰপিছত আৰু এইফালে আইটিৰ ট্ৰলিখন ধুনীয়াকৈ উঠি লৈছে। উঠি লৈ কি যে লোৱা নাই, ফুলৰ পৰা আৰম্ভ কৰি পুতলাৰ পৰা। এইফালে নিজেও আজিকালি ল'ৰা ছোৱালীবিলাকৰ কিমান এডভান্স দেখিছেনে। এইবিলাক কি আমি সৰুতে একো বুজিয়ে পোৱা নাছিলোঁ। তাই আৰু এইফালে ট্ৰলি টানি আছে, ডাঙৰক দেখা পায়। তাৰপিছত তাত এটা পুতলাও লৈছে, সেইটো তাই ঘৰত লৈ আহিব। সেইকাৰণে ট্ৰলিখনত আকৌ লাৰিবও দিয়া নাই, ট্ৰলিখন নিজে ঠেলি আছে। এইফালে খুন্দা আছে, সিফালে খুন্দা আছে, তথাপিও টানিব এৰা নাই। দেউতাকৰ পিছে পিছে তাই লৈ যাই আছে ট্ৰলিখন। এনেতে আৰু তাই খুন্দাকৈ ফুৰিলোঁ, অলপ মুখত দুখো পালে বাৰু। যি কি নহওক আৰু সৰু ল'ৰা ছোৱালী এনেকৈ ফুৰি থাকে বাৰু।